এইটো ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ। তেখেত এগৰাকী সন্মানীয় সাংসদ, ভাৰতৰ সংসদৰ এগৰাকী সন্মানীয় সদস্য। গতিকে মানুহ এজনৰ কিবা তেওঁৰ এণ্টি ইনকামমেণ্ট থাকিব পাৰে। তেওঁ 25 বছৰ চামগুৰিৰ বিধায়ক আছিল। গতিকে তেওঁৰ প্ৰতি কোনো মানুহৰ কিবা আক্ষেপ থাকিব পাৰে। সেইকাৰণে তেওঁৰ গাত হাত দিয়া বা তেওঁক এনেকৈ মাৰপিট কৰাটো আমি কোনো পধ্যেই সমৰ্থন নকৰোঁ আৰু আমি এইটো গৰিহণা দিছোঁ। আৰু ৰকিবুল হুছেইন চাহাবৰ বহুত অপকৰ্ম থাকিব পাৰে, বহুত মানুহৰ ক্ষোভ থাকিব পাৰে। সেইটো ৰাজনৈতিকভাৱে তাৰ প্ৰত্যুত্তৰ দিয়াটো আমি বিচাৰোঁ। তেখেতক যেনেকৈ যোৱা বাই ইলেকশ্যনত তেওঁৰ পুতেকক ৰাইজে ভোট দিয়া নাই, হৰুৱাই দিছে, সেইটো হ'ল ৰাজনৈতিক প্ৰতিশোধ। ঠিক সেইদৰে অহাবাৰ যদি সাংসদ নবনায়, ৰাজনৈতিক প্ৰতিশোধ লোৱাটো উচিত। এজন সন্মানীয় জনপ্ৰতিনিধিক আক্ৰমণ কৰা, মাৰপিট কৰাটো আমি কোনো পধ্যেই সমৰ্থন নকৰোঁ। আমি গৰিহণা দিছোঁ আৰু লগতে এই কথাটোও আমি কৈছোঁ যে আমি যাতে সমগ্ৰ অসমত এই পৰম্পৰাটো যিটো বিহাৰত বা আমি আগৰ পৰা শুনা পাওঁ, বিহাৰত এনে ঘটনা অসমলৈ নাহক। অসমৰ শান্তিপূৰ্ণ যিটো অৱস্থান এইটো বাহাল থাকক, সেইটো আমি কামনা কৰোঁ। এইটো কঠোৰ শাস্তিমূলক ব্যৱস্থা হোৱাটো আমি বিচাৰোঁ। কাৰণ ইতিমধ্যে ৰকিবুল হুছেইন চাহাব তেখেতৰ অপকৰ্মৰ বাবে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা লাহে লাহে তেখেত আঁতৰি আহিবলৈ গৈছে। ৰাইজেতো বিদায় দিছেই, তেওঁৰ পুতেকক হৰুৱাইছে। অহাবাৰ চামগুৰি বিধানসভা সমষ্টিত কোনো পধ্যেই তেওঁৰ পুতেক বা তেওঁৰ ৱাইফ জিকিব নোৱাৰে। গতিকে এই মানুহজনক ৰাজনৈতিকভাৱে বিদায় দি আছে, তেওঁক আক্ৰমণ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আমি ইয়াৰ কঠোৰ জিলা প্ৰশাসনে